নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু গুড মৰ্নিং 18ত আমি আৰম্ভণিতে জনাও উৰিষ্যাৰ ৰেল ট্ৰেজেডিৰ খবৰ এটা ভয়ংকৰ ৰেল দুৰ্ঘটনাই জোকাৰি গ'ল সমগ্ৰ দেশ এই দুৰ্ঘটনাত এখন নহয় দুখন নহয় তিনিখনকৈ ৰেল দুৰ্ঘটনাত পতিত হৈছে এই পৰ্যন্ত 233 জন লোকৰ মৃত্যুৰ খবৰ আহিছে প্ৰায় 9 শতাধিক লোক আহত হৈছে এই ভয়াবহ দুৰ্ঘটনাটোত মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে উৰিষ্যাৰ বালাসোৰ জিলাৰ বাহানগৰত সংঘটিত হৈছে এই ভয়ংকৰ ৰেল দুৰ্ঘটনা কৰমণ্ডল এক্সপ্ৰেছ বেংগালুৰু হাওৰা সুপাৰফাষ্ট যশৱন্তপুৰ এক্সপ্ৰেছ আৰু এখন মালবাহী ৰেল দুৰ্ঘটনাত পতিত হয় প্ৰথমে যশৱন্তপুৰ এক্সপ্ৰেছৰ 4টা ডবা লাইনচ্যুত হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ডবাকেইটা লাইনচ্যুত হৈ উজনিমুৱা লাইনৰ ওপৰত বাগৰি পৰে আৰু সেই সময়তে তীব্ৰ গতিত আহি থকা কৰমণ্ডল এক্সপ্ৰেছে লাইনচ্যুত ডবাকেইটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে যাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় এই দুৰ্ঘটনাৰ লগে লগে কৰমণ্ডল এক্সপ্ৰেছৰ 15টাকৈ ডবা লাইনচ্যুত হৈছে ইয়াৰে 7টা ডবা লুটি খাই পৰে কৰমণ্ডল এক্সপ্ৰেছৰ ইঞ্জিন গৈ লুপ লাইনত ৰৈ থকা মালবাহী ৰেলখনত খুন্দা মাৰে আৰু এনেদৰেই তিনিখনকৈ ৰেল দুৰ্ঘটনাত পতিত হৈ এই পৰ্যন্ত 233 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে 9 শতাধিক লোক আহত হৈছে নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে কাৰণ বহু আঘাতপ্ৰাপ্তৰ অৱস্থা সংকটজনক 200খনকৈ এম্বুলেন্সে সেৱা আগবঢ়াইছে উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত নামি পৰিছে এনডিআৰএফ এছডিআৰএফ ৰেলৱে কৰ্তৃপক্ষ আৰু আজি দুৰ্ঘটনাস্থলীলৈ যাব ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক আৰু ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক আৰু ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আমি এই দৃশ্য আপোনাক দেখুৱাম দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছে দুৰ্ঘটনাস্থলীৰ বুজ লৈছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক আৰু কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উদ্ধাৰ অভিযান এতিয়াও চলি আছে যুদ্ধংদেহী গতিত উদ্ধাৰ অভিযান এতিয়াও চলি আছে আমি এই মুহূৰ্তত দৃশ্য দেখুৱাইছো সন্ধিয়া প্ৰায় 7:20 এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাৰ পিছৰ অবৰ্ণনীয় পৰিস্থিতি আমি দেখুৱাইছো আৰু আজি পুৱাৰ ভাগৰ দৃশ্য আমি লাইভ দৃশ্য দেখুৱাইছো কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই মুহূৰ্তত দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বুজ লৈছে দুৰ্ঘটনা কেনেদৰে সংঘটিত হ'ল ৰেল বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আমি এই মুহূৰ্তত পোনপটীয়া দৃশ্য আপোনাক দেখুৱাইছো বালাসোৰ ষ্টেচনৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা দেশৰ ইতিহাসৰ অন্যতম এটা ভয়ানক ৰেল দুৰ্ঘটনা হিচাপে বিবেচিত হৈছে বালাসোৰৰ এই ৰেল ট্ৰেজেডি তিনিখনকৈ ৰেল দুৰ্ঘটনাত পতিত হৈ এই পৰ্যন্ত 233 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে এক অভাৱনীয় অকল্পনীয় পৰিস্থিতি এই মুহূৰ্তত বিৰাজ কৰিছে ধ্বংসপ্ৰাপ্ত ডবাসমূহৰ মাজত মৃতদেহ থকাৰ এই মুহূৰ্তত সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে আৰু যাৰ বাবে উদ্ধাৰ অভিযান বৰ্তমানে চলি আছে যুদ্ধংদেহী গতিত উদ্ধাৰ অভিযান চলি আছে উদ্ধাৰ অভিযানৰ বুজ লৈছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে কেইবাটাও ডবা আৰু এই ধ্বংসস্তূপৰ মাজত কোনো লোক সোমাই থকাৰ আশংকা কৰা হৈছে মৃতদেহ আবদ্ধ হৈ থকাৰো আশংকা কৰা হৈছে আৰু যাৰ বাবে এতিয়া যুদ্ধংদেহী গতিত উদ্ধাৰ অভিযান চলাই থকা হৈছে গেছ কাটাৰৰ সহায়ত ডবাসমূহ কাটি মৃতদেহ থকাৰ সন্ধান কৰা হৈছে ডগ স্কোৱাড ব্যৱহাৰ কৰা হৈছে এটা বৃহৎ ডগ স্কোৱাড ঘটনাস্থলীত এই মুহূৰ্তত অভিযানত নামি পৰিছে আমি দেখুৱাইছো কেইবাটাও দৃশ্য এনে এক ভয়ানক ৰেল দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ উৰিষ্যা ট্ৰেজেডি এই মুহূৰ্তত সকলোকে শোকস্তব্ধ কৰি তুলিছে 233 জনকৈ লোকৰ প্ৰাণহানি হৈছে 9 শতাধিক লোক আহত হৈছে হাস্পতালসমূহতো অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে আমি জনাইছো যে প্ৰায় 200ৰো অধিক এম্বুলেন্সে সেৱা আগবঢ়ায় এনডিআৰএফ এছডিআৰএফ আইএএফ সেনা আৰক্ষী বৰ্তমানে উদ্ধাৰ অভিযানত ব্যস্ত হৈ আছে উৰে নিশা যুদ্ধ গতিত চলিছে উদ্ধাৰ অভিযান লগতে অগ্নি নিৰ্বাপক বাহিনীও চলাইছে উদ্ধাৰ অভিযান এই ভয়ংকৰ দুৰ্ঘটনাৰ বাবে এই পৰ্যন্ত 40ৰো অধিক ৰেলৰ চলাচল বাতিল কৰা হৈছে অসমৰো বহু যাত্ৰী আবদ্ধ হৈ থকা বুলি জানিব পৰা হৈছে কেইবাটাও হেল্পলাইন নাম্বাৰ মুকলি কৰা হৈছে আৰু সেই হেল্পলাইন নাম্বাৰ ইতিমধ্যে আমি
নিউজ 18 অসম নৰ্থ ইষ্টৰ আমি টেলিভিছন স্ক্ৰীণত আমি ফ্লেছ কৰিছোঁ সেই হেল্পলাইন নাম্বাৰ। অসমৰ বহুত যাত্ৰী আবদ্ধ হৈ আছে। লগতে আমি জনাইছোঁ 40ৰো অধিক ৰেলৰ যাত্ৰা বাতিল কৰা হৈছে এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত। আজি উৰিষ্যাত এদিনীয়া ৰাজ্যিক শোক পালন কৰা হৈছে এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত। নিহতসকললৈ আত্মাৰ সদ্গতি কামনা কৰি ৰাজ্যিক শোক পালন কৰা হ'ব উৰিষ্যাত আজি। আমি দেখুৱাইছোঁ ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ঘটনাস্থলীত উপস্থিত হৈছে, উদ্ধাৰ অভিযানৰ বুজ লৈছে। बहुत ही बड़ी ट्रैजिक एक्सीडेंट है ये, और सभी दिवंगत आत्माओं के साथ हमारी प्रार्थना है। कल रात से कंटिन्यूअसली रेलवे, एनडीआरएफ, एसडीआरएफ और राज्य सरकार सभी मिलके रेस्क्यू का ऑपरेशन कर रहे हैं। कंप्लीट मोबिलाइजेशन किया गया है। इधर बालेश्वर की तरफ से, उधर भुवनेश्वर की तरफ से कंप्लीट मोबिलाइजेशन किया है। टाटानगर से सब जगह से मोबिलाइजेशन किया है ताकि मैक्सिमम इस तरह की बड़ी ट्रेजेडी में जितना एफर्ट लगाया जाए उतना कम होता है। उन सभी परिवारों के साथ मेरी प्रार्थना है जिनके परिवार का मेंबर इस ट्रेजेडी में चले गए, और सभी जहां पर भी बेस्ट पॉसिबल हेल्थ केयर फैसिलिटी होगी, चाहे कटक में, भुवनेश्वर में, एम्स में, इधर कलकत्ता में, कहीं पर भी जो बेस्ट पॉसिबल हेल्थ फैसिलिटी होगी वो दी जाएगी। कंपेंसेशन का अमाउंट कल रात में रेलवे की तरफ से डिक्लेयर हो गया था। एक हाई लेवल कमेटी भी ऑलरेडी डिक्लेयर हो गई है जो कि इस पूरे एक्सीडेंट में इंक्वायरी करेगी। कमिश्नर रेल सेफ्टी को भी बुलाया गया है, वो भी इंक्वायरी करेंगे और इस प्रॉब्लम के, इस एक्सीडेंट के रूट कॉज में जाएंगे। किस कारण से ये प्रॉब्लम हुई वो पूरा का पूरा टेक्निकल से और किस भी कारण से हुई हो वो समझा जाएगा। सर, क्या कोई इंडिकेशन अभी तक है किस कारण से? अभी सारा का सारा फोकस रेस्क्यू पे है और कंप्लीट फोकस है जिस तरह से जिनके भी गहरी चोटें आई हैं उनको ठीक जगह पे पहुंचा के उनका इलाज कराया जाए और परिजनों के पास ठीक खबर पहुंचे। सारा फोकस उस चीज पे। किसी को भारतीय रेल के इतिहास में सबसे बड़ा हादसे में अभी तक क्या है आपके आंकड़े से? तृणमूल की तरफ से आपकी इस्तीफे की मांग की गई है सर। ये जिस तरह की घटना है, ये जिस तरह की दुर्घटना है, उस दुर्घटना में सबसे पहले हमारा फोकस रहना चाहिए मानवीय संवेदना। किस तरह से जिन परिवारों के मेंबर चले गए पहले उनके पास ठीक तरीके से पहुंचे, जो व्यक्ति आज घायल हुए हैं उन घायलों का इलाज हो, सबसे पहले वो फोकस रहना चाहिए। राजनीति बहुत हो रही है, विपक्ष इस्तीफे की मांग कर रहे हैं, क्या कहना चाहेंगे उन्हें? मैं यही कहूंगा कि अभी सबसे पहला फोकस रखें रेस्क्यू पे और रिलीफ पे। सर, एक अहम सवाल, कब तक ये रूट जो है ठीक हो जाएगा? रेस्टोरेशन का काम तुरंत चालू होगा। जैसे ही कंप्लीट डिस्ट्रिक्ट एडमिनिस्ट्रेशन की तरफ से क्लियरेंस मिलता है तुरंत रेस्टोरेशन का काम चालू होगा। ऑलरेडी जितनी भी रेस्टोरेशन के लिए मशीनें हैं वो डिप्लॉय करके सोरो में खड़ी है। अभी ऑलरेडी मैं रास्ते में देखता हूं। क्या पहले डीरेलमेंट हुई उसके बाद टक्कर हुआ? क्या पहले इंक्वायरी के बाद में ही सब कुछ पता चलेगा। अभी नहीं कहा जा सकता, इंक्वायरी के बाद में ही पता चलेगा। डेथ टोल के बारे में जरा जानकारी दीजिए। डिस्ट्रिक्ट एडमिनिस्ट्रेशन और रेलवे एडमिनिस्ट्रेशन की तरफ से कंटिन्यूसली आपको अपडेट किया जा रहा है, उसी नंबर को आप लेके चलो। सबूता जिसके पीछे अभी कुछ भी कहना उचित नहीं है, इंक्वायरी होने दीजिए और सारा फोकस रेस्क्यू और
जो घायल हुए हैं उनके इलाज पे फोकस करें सर। सर आपने क्या देखा, अभी भी कितने लोग फंसे हो सकते हैं? जानकारी आपको रेल के अधिकारियों ने क्या दी? सब सारा का सारा फोकस मैंने कहा जैसे आपसे रेस्क्यू और इलाज पे ध्यान दिया जाए, रेस्टोरेशन पे ध्यान दें। लोगों को जिम्मेदारी ले रहा है। मैंने कहा पूरी जानकारी, पूरी इंक्वायरी की जाएगी, कंप्लीट इंक्वायरी की जाएगी डिटेल्ड में। हाई लेवल इंक्वायरी कमेटी ऑलरेडी रात में घोषित कर दी गई थी। कमिश्नर रेल सेफ्टी वो भी इंडिपेंडेंट इंक्वायरी करेंगे, तो कंप्लीट इंक्वायरी की जाएगी। बहुत बहुत शुक्रिया। কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ মন্তব্য কৰিছে, প্ৰথমে উদ্ধাৰ অভিযানত গুৰুত্ব প্ৰদান কৰা হৈছে, তদন্তৰ কথা ঘোষণা কৰা হৈছে, কেনেদৰে এই দুৰ্ঘটনা সংঘটিত হ'ল তদন্ত কৰা হ'ব সেই কথা আকৌ এবাৰ উল্লেখ কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকীয়ে। আৰু এই মুহূৰ্তত ফ'কাছ দিয়া হৈছে উদ্ধাৰ অভিযানত, গুৰুত্ব প্ৰদান কৰা হৈছে উদ্ধাৰ অভিযানত, কাৰণ বহু লোক এতিয়াও আবদ্ধ হৈ থকাৰ সম্ভাৱনা এই মুহূৰ্তত বৃদ্ধি পাইছে, আৰু যাৰ বাবে সেই আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ অভিযান এইদৰে তীব্ৰতৰ গতিত অব্যাহত আছে। আৰু তাৰ লগতে আমি জনাইছো যে ৰেল দুৰ্ঘটনাত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেও। নিহতৰ নিকট আত্মীয়লৈ 10 লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰা হৈছে। গুৰুতৰভাৱে আহতসকললৈ 2 লাখ টকাকৈ সাহায্য ঘোষণা। আৰু লগতে আজি উৰিষ্যাত এদিনীয়া ৰাজ্যিক শোক পালন কৰা হৈছে। আমি আপোনাক জনাইছো এই দুৰ্ঘটনা দৰাচলতে কেনেকৈ সংঘটিত হৈছে। কৰমণ্ডল এক্সপ্ৰেছ, বেংগালুৰু হাওৰা ছুপাৰফাষ্ট যশৱন্তপুৰ এক্সপ্ৰেছ আৰু এখন মালবাহী ৰেল দুৰ্ঘটনাত পতিত হয়। প্ৰথমে যশৱন্তপুৰ এক্সপ্ৰেছৰ 4টা ডবা লাইনচ্যুত হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ডবাকেইটা লাইনচ্যুত হৈ উজনিমুৱা লাইনৰ ওপৰত পৰে, আৰু সেই সময়তেই তীব্ৰ বেগত আহি থকা কৰমণ্ডল এক্সপ্ৰেছে লাইনচ্যুত ডবাকেইটাত প্ৰচণ্ড গতিৰে খুন্দা মাৰে, যাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ লগে লগে কৰমণ্ডল এক্সপ্ৰেছৰ 15টা ডবা লাইনচ্যুত হয়। ইয়াৰে 7টা ডবা লুটি খাই বাগৰি পৰে। কৰমণ্ডল এক্সপ্ৰেছৰ ইঞ্জিন গৈ লুপ লাইনত ৰৈ থকা মালবাহী ৰেলখনত খুন্দা মাৰে। ছবি পাল্টাচ্ছে না, কারণ এখানে একের পর এক দেহ আসছে, সেই দেহ নিয়ে যাওয়া হচ্ছে, আবার উদ্ধার কাজ চলছে, আবার দেহ আসছে, আবার নিয়ে যাওয়া হচ্ছে। তবে হ্যাঁ, আমি একটা কথা বলতে পারি, এবার কিন্তু মৃতের আত্মীয়রা আসতে শুরু করেছেন, বা যারা নিজেদের স্বজনদের খোঁজ পাচ্ছেন না, দীর্ঘক্ষণ ধরে ফোন করছেন। কারণ সকালবেলা আমরা সেই ভিজুয়ালও দেখিয়েছি যে ট্রেনের মধ্যে ফোন বেজে যাচ্ছে, কিন্তু ফোন ওঠানোর কেউ নেই। জানি না সেই মানুষটার কি অবস্থা, সেই খোঁজ করতেই কিন্তু নিকট আত্মীয়রা তারা পৌঁছে গিয়েছেন, তারা পৌঁছচ্ছেন। তারা এই যে আমরা দেখতে পাচ্ছি যে চেন খুলে খুলে তারা মুখটা দেখার চেষ্টা করছেন, আর সেই মুখ দেখে নিজের কাছের মানুষকে বা নিজের যে পরিচিত এই করমণ্ডল এক্সপ্রেস বা এই ট্রেনে দুর্ঘটনাগ্রস্ত ট্রেনগুলিতে ছিলেন, সেখানে তাদের স্বজনকে চেনার চেষ্টা করছে, তাদের কাছের মানুষ কিনা সেটা খোঁজার চেষ্টা করছে, সেই ছবি আমরা দেখাচ্ছি। কিন্তু যখনই দেখছেন যে না নয়, তখন আরেকটা দেহে তারা শিফট করে যাচ্ছেন। তারা প্রত্যেকেই যথেষ্ট উদ্বেগে রয়েছেন, এবং এই ছবিটা রীতিমতো শিউরে ওঠার মতন। এবং গতকাল থেকে যেভাবে আমরা ভয়াবহ ট্রেন দুর্ঘটনার ছবি দেখিয়েছি, যেভাবে ট্রেনের কামরা দুমড়ে মুচড়ে গিয়েছে, সেটার একটা আমরা অনুমান করতে পারছিলাম যে এর ভয়াবহতা কি হতে পারে, কত মানুষের মৃত্যু হতে পারে। আমরা ঘরে বসে অনুমান করছিলাম এবং প্রত্যক্ষদর্শীদের কথা বলছিলাম, যারা যাত্রী ছিলেন তাদের সঙ্গে কথা বলছিলাম, এবং আমরা যাত্রীর বেশ কিছু যাত্রীর আমরা অভিজ্ঞতার কথাও তুলে ধরেছি দর্শকদের সামনে, যে কতটা ভয়ানক অবস্থা ছিল সেই বিষয়টা দেখে অনেকে অনুমান করছিলাম। কিন্তু এখান থেকে দাঁড়িয়ে আমরা প্রত্যেক প্রতিনিধি, নিউজ 18 বাংলার প্রত্যেক প্রতিনিধি আমরা বুঝতে পারছি যে সত্যি এই ভয়াবহতা অনুমান করারও বাইরে। কারণ যত সময় বাড়ছে ততই কিন্তু বোঝা যাচ্ছে, ততই কিন্তু উদ্ধার কাজ যেমন চলছে, ততই দেহ উদ্ধারের কাজও চলছে। যেমন তুমি কিছুক্ষণ আগেই ছবি দেখালে, আমরা সকালবেলা দেখিয়েছি ওড়িশার মুখ্যমন্ত্রী নবীন পাটনায়ক তিনি এসেছিলেন দুর্ঘটনাস্থল পরিদর্শন করতে। কিছুক্ষণ আগে কেন্দ্রীয় রেলমন্ত্রী তিনি অশ্বিনী বৈষ্ণব তিনি পৌঁছে গিয়েছিলেন এলাকা পরিদর্শন করতে, এবং এলাকার মানুষ গতকাল থেকে তারাও কিন্তু তারাই সবার প্রথমে উদ্ধার কাজে হাত দেন। তবে আজ সকাল থেকে তারাও চলে এসেছেন, তারা ভিড় করছেন। তবে পুলিশের পক্ষ থেকে বা যারা উদ্ধার করছে তাদের পক্ষ থেকে বারবার বলা হচ্ছে যে প্লিজ উদ্ধার কাজটা সঠিকভাবে হতে দিন, যাতে সফলভাবে উদ্ধার কাজ হয় এবং
সেই কাজে যাতে কোনো রকম সমস্যা না তৈরি হয়, কারণ ছোট জায়গা তো স্টেশন এলাকা সেইভাবে সমস্ত পরিষেবা হয়তো হাতের কাছে পাওয়া যায় না। তবুও রেলের পক্ষ থেকে এবং ওড়িশা সরকারের পক্ষ থেকে যে সমস্ত পরিষেবা দরকার সেই সমস্ত পরিষেবা আনা হচ্ছে যত বেলা বাড়ছে, কারণ দ্রুত উদ্ধার কাজ করতে হবে, কারণ সময়টা কিন্তু বাড়ছে। সব্যসাচী, গতকাল সন্ধ্যে 6:45টার সময় এই দুর্ঘটনা, তারপর এতটা সময় পেরিয়ে গেছে। আমি জনাই আছো উৰিষ্যাৰ ঘটনাস্থলীৰ পৰা আমাৰ সাংবাদিকেও জনাইছে এই মুহূৰ্তৰ পৰিস্থিতি, আৰু এই মুহূৰ্তৰ আপডেট আমি জনাইছো 288 জনলৈ বৃদ্ধি পাইছে নিহতৰ সংখ্যা। মৃত্যুৰ সংখ্যা 288 জনলৈ বৃদ্ধি পাইছে। আমি ইয়াৰ পূৰ্বে আপোনাক জনাইছিলো যে 233 জন লোকৰ প্ৰাণহানি হৈছিল এই দুৰ্ঘটনাত। মৃতকৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে। এই মুহূৰ্তত 288 জন লোকৰ মৃত্যুৰ খবৰ আহিছে। গাইচালৰ দুৰ্ঘটনাতকৈও যেন এতিয়া মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে উৰিষ্যাৰ বালাসোৰৰ এই ৰেল ট্ৰেজেডিৰ নিহতৰ সংখ্যা। আমি জনাইছো 1999 চনত গাইচালত সংঘটিত হৈছিল সমগ্ৰ দেশ কঁপাই যোৱা এটা ভয়ংকৰ ৰেল দুৰ্ঘটনা, আৰু সেই গাইচালত দুৰ্ঘটনাতকৈ ভয়ংকৰ বালাসোৰৰ এই ৰেল দুৰ্ঘটনা। এই মুহূৰ্তলৈকে আমি জনাইছো 288 জনকৈ লোকৰ প্ৰাণহানি হৈছে, 9 শতাধিক লোক আহত হৈছে। নিহতৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। লগতে ধ্বংসস্তূপৰ মাজত আৰু বহু মৃতদেহ আবদ্ধ হৈ থকাৰো অনুমান কৰা হৈছে, সন্দেহ কৰা হৈছে, আৰু যাৰ বাবে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উদ্ধাৰ অভিযানৰ বুজ লৈছে, আৰু উদ্ধাৰ অভিযানত এই মুহূৰ্তত গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাইছো 288 জনলৈ বৃদ্ধি পাইছে নিহতৰ সংখ্যা। এক শিহৰণকাৰী অবৰ্ণনীয় পৰিস্থিতি এই ৰেল দুৰ্ঘটনাৰ পিছতেই এক অভাৱনীয় অকল্পনীয় পৰিস্থিতি এই মুহূৰ্তত অব্যাহত আছে। শিহৰণকাৰী ঘটনা, সকলো শিহৰিত হৈ উঠিছে এই দুৰ্ঘটনাৰ দৃশ্য প্ৰত্যক্ষ কৰি টিভিৰ পৰ্দাত। উৰিষ্যাৰ এই বালাসোৰৰ ৰেল দুৰ্ঘটনাই এই মুহূৰ্তত প্ৰাণ কাঢ়িলে 288 জনকৈ লোকৰ। কাৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'ল? ৰেল বিভাগৰ ক'ৰবাত গাফিলতি আছিল নেকি? বিভিন্ন প্ৰশ্ন ৰাইজৰ মাজত, আৰু তাৰ বাবে ইতিমধ্যে তদন্তৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকীয়ে। ঊনৈছশ 99 চনৰ গাইচালত সংঘটিত হোৱা ৰেল দুৰ্ঘটনাত 286 জন লোকৰ মৃত্যু হৈছিল, আৰু বালাসোৰৰ এই ৰেল ট্ৰেজেডিত এই পৰ্যন্ত 288 জন লোকৰ মৃত্যু হৈছে। দেশৰ ৰেল দুৰ্ঘটনাৰ ইতিহাসত অন্যতম এটা ভয়ংকৰ দুৰ্ঘটনা হিচাপে বিবেচিত হৈছে বালাসোৰৰ এই ৰেল দুৰ্ঘটনা। 3খনকৈ ৰেল, এখন দুখন নহয় 3খনকৈ ৰেল দুৰ্ঘটনাত পতিত হৈছে। একেটা ট্ৰেকত অহা 3খনকৈ ৰেলৰ এই দুৰ্ঘটনাই এই মুহূৰ্তত বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। ইতিমধ্যে আমি জনাইছো আপোনাক কেনেদৰে এই দুৰ্ঘটনা সংঘটিত হৈছে। যশৱন্ত এক্সপ্ৰেছৰ প্ৰথমে 4টা ডবা লাইনচ্যুত হয়, আৰু সেই বাগৰি থকা ডবাৰ ওপৰত তীব্ৰ বেগত অহা কৰমণ্ডল এক্সপ্ৰেছে খুন্দা মাৰে, আৰু খুন্দা মাৰি মালবাহী ৰেলত খুন্দা মাৰে ইঞ্জিনে গৈ। এনেদৰে 3খনকৈ ৰেল দুৰ্ঘটনাত পতিত হৈ এই পৰ্যন্ত 288 জনকৈ লোকৰ প্ৰাণহানি হৈছে। আমি দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীৰ মন্তব্য আছে, আমি সেই মন্তব্য আগবঢ়াই ল'ম। কি এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছিল দুৰ্ঘটনাৰ পিছত, কাৰণ দুৰ্ঘটনাৰ পিছত কেৱল শুনিবলৈ পোৱা হৈছিল চিৎকাৰ আৰু আৰ্তনাদ। 7 बजे पहले 10 मिनट पहले वो ज़्यादा आवाज़ हो रहा था। हम लोग बाद में वो ट्रेन पकड़ाया था, बाद में हम लोग नमा था। हम लोग S5 में है। S5 का आदमी का कोई प्रॉब्लम नहीं हुआ, थोड़ा थोड़ा चोट आया था। हम लोग 8 आदमी था। चेन्नई जा रहा था, पेंटिंग काम कर रहा था। जब ये हादसा हुआ आप लोग उस समय क्या कर रहे थे? मैं सोया था उस टाइम, फिर ऑटोमेटिक मेरा नींद जाग गया। फिर देखा ज़्यादा ज़ोर से आवाज़ हुआ, फिर ट्रेन ऐसा जा रहा था, तो एक वो जो फैन है ना ऊपर का, वो फैन पकड़ के मैं बैठा था, मेरा सीट ऊपर था। फिर बाद में ट्रेन रुका, उसका बाद हम लोग फिर नीचे आया। ट्रेन में सारे पैसेंजर्स कौन थे, क्या सिचुएशन था उस समय? उसी टाइम तो कितना आदमी इधर उधर भागता है, इसको बचाओ, वो मेरे को बचाओ, मेरे को थोड़ा मदद करो, ये तो सभी लोग बोलते रहते हैं। फिर किस किस को मदद करेगा? फिर हम लोग 2 भी बोला, फिर उसको लेके फिर साइड में किया। उसी टाइम में कैंटीन में आग लग गया, फिर हम लोग उधर भाग गया। फिर ज़्यादा आदमी उसमें में तो आदमी कोई भी नहीं था। फिर हम लोग ही था।
किसी का पाँव नहीं किसी है, आदमी का किसी का हाथ नहीं मोबाइल है, मिला नहीं, किसी आदमी का पास सब ऐसे पड़े हैं। The latest situation of the train accident is like this. So far, around 900 passengers have been injured and are being treated in various hospitals in Baleswar, Mayurbhanj, Bhadrak, Jashpur and Cuttack districts, including in the two medical colleges of Cuttack and Baleswar. And so far we have got reports of 233 deaths. 233 dead bodies have been recovered, and the search and rescue operation is still going on. One buggy which has been very severely damaged and has been rammed into by another buggy. That only buggy is left. NDRF, Odisha Disaster Response Force and Fire Service personnel are still working with their machineries to cut the buggy and try to recover the living. আমি জনাইছো এই পৰ্যন্ত 288 জন লোকৰ মৃত্যুৰ বাতৰি আহিছে। 9 শতাধিক লোক আঘাতপ্ৰাপ্ত হৈছে এই দুৰ্ঘটনাত। তদন্তৰ কথা ঘোষণা কৰা হৈছে। আমি দেখুৱাইছো এতিয়াও মৃতদেহৰ হাৰি দেখিবলৈ পোৱা হৈছে। উদ্ধাৰ অভিযান চলাই থকা হৈছে। উদ্ধাৰ অভিযানত বহু মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু আনহাতে হাস্পতালতো মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। আৰু এইখিনি মুহূৰ্তত আমি আগবঢ়াম ঘটনাস্থলীৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক সত্যজিৎ সেনাপতিৰ বিশেষ ৰিপৰ্ট। में अभी भी चल रहा है रेस्क्यू ऑपरेशन। सीधा हम देखेंगे जो तस्वीर दिखाएंगे थोड़ा कैसे अभी भी रेस्क्यू ऑपरेशन चल रहा है, क्योंकि कल से शुरू होने वाला ये रेस्क्यू ऑपरेशन अभी तक खत्म नहीं हुआ है। ये जो तस्वीर आप देख रहे हैं कैसे इतना बड़ा एक्सीडेंट घटा, इसको लेके तो इन पर ही एक तरफ से होगा, लेकिन अभी और भी लोग फंसे होने की सूचना आ रहा है। इसलिए अभी देख सकते हैं आप इंडियन आर्मी और NDRF की तरफ से कैसे रेस्क्यू किया जा रहा है। लेकिन हम कुछ तस्वीर दिखाएंगे ऐसे जहां से ये दुर्घटना शुरू हुआ है, जहां से वो एक्सीडेंट शुरू हुआ है। आप देख सकते हैं एक मालवाही गाड़ी के ऊपर एक इंजन, जो बोला जा रहा है कि ये करमंडल ट्रेन का जो इंजन था वो चढ़ गया है और इसी से ही ये जो एक्सीडेंट है, ये जो दुर्घटना है ये शुरू हुआ था। और आप देख सकते हैं अभी भी कैसा रेस्क्यू किया जा रहा है। और ये जो तस्वीर है, ये तस्वीर देख के पता ही चला होगा कितना बड़ा ये दुर्घटना है। और अभी तक जो सूचना आ रहा है 220 से ज्यादा लोगों की मौत हो चुकी है, जो पुष्टि किया गया है ऑफिशियली। लेकिन ये जो डेथ का जो संख्या है ये और भी बढ़ने वाला है, क्योंकि अभी भी रेस्क्यू ऑपरेशन एक तरफ से चल रहा है और दूसरे तरफ से आप देखेंगे तो बहुत सारे लोग जो हैं वो भी अभी भी नीचे फंसे होने की एक आशंका किया जा रहा है। और इसको चलते आप देख सकते हैं कैसे रेस्क्यू ऑपरेशन किया जा रहा है। पूरी ट्रेन की तस्वीर हम दिखा रहे हैं। ये जो गुड्स ट्रेन था और इसका वो पहले खड़ा हुआ था, लेकिन उससे पीछे जो करमंडल एक्सप्रेस आया था वो बहुत तेज से आ रहा था और ये ट्रेन को धक्का दिया और उसके बाद उसके ऊपर ही चढ़ गया। और दूसरी तरफ ही एक ट्रेन आ रहा था जो को जब करमंडल ने उसको धक्का दिया तो उसका जो सब डिब्बे हैं वो अलग हो गया और दूसरे ट्रैक तरफ चल गया। और दूसरी तरफ भी वो जो ट्रेन आया था उसके साथ भी टक्कर हो गया। और पूरे अब देखेंगे जो कैसे इतना बड़ा हादसा हो गया और बहुत सारे लोगों का मौत हो गया है और बहुत सारे लोग घायल हुए हैं। 1000 के आसपास लोग जो है घायल हुए हैं। और पूरे उड़ीसा के विभिन्न हॉस्पिटल हम देखेंगे, जो बालेश्वर से लेकर भुवनेश्वर कटक तक जो हॉस्पिटल है वो सभी हॉस्पिटल में बहुत सारे जो इंजर्ड हैं जो उनको भरा गया है, उनका ट्रीटमेंट भी किया जा रहा है। और सबसे बड़ी बात है कि इतना बड़ा जो दुर्घटना हुआ है उसको चलते हुए पहले लोगों को कैसे रेस्क्यू किया जाएगा और जितने लोग फंसे हुए हैं नीचे उनसे कैसे निकाला जाएगा, ये सबसे प्रायोरिटी है। और उसी तरह कल रात भर ये जो ऑपरेशन है वो भी चल रहा था और आज सुबह भी हम देखेंगे तो अभी भी ऑपरेशन को जोरदार किया गया है, क्योंकि कल अंधेरे के वजह से जो थोड़ा ऑपरेशन को रुकावट आया था, आज कैसे उसको खत्म किया जाएगा और जितना जल्दी हो सके सब लोगों को वहां से ट्रेन के नीचे से निकाला जाएगा। इसके लिए पूरा रेलवे में जोर शोर से लगा हुआ है। उड़ीसा से कैमरा पर्सन
আৰু সেয়া আমাক জনাইছে উৰিষ্যাৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক সত্যজিৎ সেনাপতি আমাক জনাইছে যুদ্ধংদেহী গতিত উদ্ধাৰ অভিযান চলাই থকা হৈছে গুৰুত্ব বিশেষকৈ প্ৰদান কৰা হৈছে কোনো লোক আঘাতপ্ৰাপ্ত অৱস্থাত আছে নেকি ধ্বংসপ্ৰাপ্ত ৰেলৰ ডবাসমূহৰ মাজত আৰু সেই দুৰ্ভগীয়া লোকসকলক দুৰ্গত লোকসকলক উদ্ধাৰ কৰিবৰ বাবে এই মুহূৰ্তত যৎ পৰোনাস্তি চেষ্টা চলোৱা হৈছে কেইবাটাও বিভাগে উদ্ধাৰ অভিযানত নামি পৰিছে আৰু লগতে 200খনকৈ এম্বুলেন্সে সেৱা আগবঢ়াইছে দুৰ্গতসকলক আঘাতপ্ৰাপ্তসকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে এই পৰ্যন্ত 288 জনকৈ লোকৰ প্ৰাণহানি হৈছে